কৰিমগঞ্জৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আঁতৰিল বিধায়কৰ প্ৰতিচ্ছবি ইন্দিৰা ভৱনৰ পৰা আঁতৰিল কমলাক্ষ দে পুৰকায়ষ্টৰ বেনাৰ পোষ্টাৰ বিধায়কজনে বিজেপিক সমৰ্থন কৰাৰ পাছতে তৃণমূল কৰ্মীৰ এই ক্ষোভ কাৰ্যত শূন্য হৈ পৰিল কংগ্ৰেছৰ কাৰ্যালয় দুপৰীয়া পৰ্যন্ত উলমি আছিল বিধায়কজনৰ বেনাৰ পোষ্টাৰ নিখালৈ হঠাৎ অন্তৰ্ধান হ'ল বিধায়কজনৰ বেনাৰ পোষ্টাৰ 14 ফেব্ৰুৱাৰীৰ দিন আছিল সময় আছিল 10:30 10:30 14 ফেব্ৰুৱাৰীৰ সেই সময়খিনিতে এক প্ৰকাৰ চৰকাৰী পক্ষৰ হাতত আত্মসমৰ্পণ কৰিছিল কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়ষ্টই আৰু তাৰ পাছতে তৃণমূল কৰ্মীৰ মাজত কেও ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকে কৈছিল যে এদৰে আত্মসমৰ্পণ কৰা কাৰ্যক কেতিয়াও সহজভাৱে তেওঁলোকে নলয় ইয়াৰ প্ৰত্যুত্তৰ পৰৱৰ্তী সময়ত দিব তাৰ লগে লগে বিধায়কগৰাকীৰ প্ৰতিচ্ছবি কৰিমগঞ্জৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা আঁতৰ কৰি দিয়া হৈছে এয়া হৈছে কৰিমগঞ্জৰ ইন্দিৰা ভৱনৰ পৰা আঁতৰাই পেলোৱা হ'ল কমলাক্ষ দে পুৰকায়ষ্টৰ সকলো বেনাৰ পোষ্টাৰ বিধায়কজনে বিজেপিত সমৰ্থন কৰাৰ পাছতে তৃণমূল কৰ্মীয়ে প্ৰকাশ কৰা এই ক্ষোভ কাৰ্যত এদৰে এটা শূন্য হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ কাৰ্যালয় কেৱল ভূপেন বৰা সহিতে আন দলীয় নেতা কৰ্মীৰ ফটো ওলমি ৰোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ এই কাৰ্যালয়টোত সম্পূৰ্ণৰূপে দুপৰীয়া পৰ্যন্ত ওলমি থকা সেই বেনাৰ পোষ্টাৰসমূহ নিখালৈ আঁতৰাই দিলে তৃণমূল কৰ্মীয়ে এই বিষয়টো অনাগত নিৰ্বাচনত কি প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হ'ব কিন্তু আকৌ কৈছোঁ কংগ্ৰেছৰ এগৰাকী বিধায়কক লৈ বৰাকত কংগ্ৰেছৰ থকা শক্তিশালী সেই ভেটিত যেন কুঠাৰঘাট হ'ল আৰু সেই কথাখিনি এটা তৃণমূল একাংশ কৰ্মীয়ে সহজভাৱে ল'ব পৰা নাই আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ কৰিমগঞ্জৰ কংগ্ৰেছৰ সেই ভৱনৰ পৰা এদৰে বিধায়কগৰাকীৰ ফটো যিসমূহ সেই স্থানত বেনাৰ আছিল পোষ্টাৰ আছিল সকলোবোৰ নিশাৰ ভাগলৈ আঁতৰাই পেলাইছে সেই দিনটোতেই তৃণমূল কৰ্মীসকলে এতিয়াতো আৰু বিজেপি নাই হৈছে এতিয়া সব কংগ্ৰেছৰ মানুহ বিজেপি চলাই আছে কি কৰোঁ মই এইটো হিটলাৰী শাসন চলি আছে কমলাকো যদিও দেখিছে বিজেপিত যোৱা নাই এতিয়াতো লোকে কংগ্ৰেছত আছে তৎপৰিও দেখিছে চিফ মিনিষ্টাৰ এনেকুৱা বিজেপি মানুহ কৈছে এইটো যাব পাৰে তাৰ কি কৰিম এতিয়াতো তাৰ অন্তৰটো কংগ্ৰেছৰ লগত আছে সদায় তাই কংগ্ৰেছৰ পৰা 3বাৰ জিতিছে সদায় কংগ্ৰেছৰ আমি দুখ পাইছে কালি ৰাতি পুৰা কান্দিছে মনত একদম দুখ লাগিছে বেয়া হৈছে এইটো খালি কমলাকৰ কাৰণে বেয়া লগা নহয় এইটো মোৰ লাজ লাগিছে এইটো কথাই শৰম লাগে মানুহ ইমান দুখ কৰি কিনে ভোট দিয়ে পিছতে কি হৈ যায় মই নাজানো কিন্তু আজি ডেভেলপমেণ্টৰ খাতিৰে কমলাক্ষ গৈছে কিন্তু মনত এতিয়াও কংগ্ৰেছৰ কাৰণে মনত কংগ্ৰেছ আছে এইটো আমাৰ চিফ মিনিষ্টাৰ যেনেকুৱা এইটো হিটলাৰী শাসন চলাই আছে এনেকুৱা বেছি দিন নহয় মানুহৰ মনত মানে মানুহ ৰাতি কান্দি এটা কিবা মানে কি কম আৰু কান্দি আছে আৰু অভিশাপ দি আছে চিফ মিনিষ্টাৰৰ লগত মানুহকে এনেকুৱা কিবা ষড়যন্ত্ৰ কৰি কাৰণে নিজৰ দলত টানি লয় এইটো লোক প্ৰব্লেম নাই সব একদিন ওপৰলা সব দেখি আছে মানুহৰ খান্দনো দেখি আছে একদিন তাৰ ৰিজাল্ট হ'ব আৰু কমলাক্ষ আমি আশা কৰোঁ উত্তৰ কৰিমৰ সমষ্টি ডেভেলপমেণ্ট আৰু ভাল হ'ব এইটো কামনা কৰি কমলাক্ষৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি কমলাক্ষৰ লগতে আমি সদায় আছোঁ আগতে আছে এতিয়াও আছে ডেভেলপমেণ্ট কাৰণে কাম কৰি যাব কৈছে সিহঁতে কৈছে কংগ্ৰেছৰ লগত আছে আৰু থাকিব আমিবিলাক সব কংগ্ৰেছৰ লগত আছে আৰু থাকিব নাই যাব তো এতিয়াতো কমলাক্ষতো যোৱা নাই কংগ্ৰেছৰ গেৰুৱা বহন কৰা নাই এনেই চিফ মিনিষ্টাৰৰ ডেভেলপমেণ্টৰ কথাৰে তাই ডেভেলপমেণ্টৰ লগত কাৰণে চিফ মিনিষ্টাৰ লগ ধৰিছে কিন্তু গেৰুৱা বহন কৰা নাই বিজেপি জইন কৰা নাই তো মই আগৰ পৰা এনেই যাব আজি 15 বছৰ কালি শুনি আছে কমলাক্ষ বিজেপি যাবতো যোৱা নাই আজিলৈকে এইটো কথা আছে আমাৰ এই কংগ্ৰেছটো এনে একটা পাৰ্টি 135 বছৰ হ'ল কংগ্ৰেছৰ 135 বছৰৰ ওপৰত কংগ্ৰেছ চলি আছে তাৰ সম্পূৰ্ণ যৌৱন লৈ পেলাই আমি অতীতেও বহুত কেইগৰাকী নেতা কংগ্ৰেছৰ পৰা গৈছে আজি তেওঁ গ'ল এইটো আমাৰ কংগ্ৰেছত একো নহয় আমাৰ কংগ্ৰেছ যেনেকা আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত মানে আমাৰ সাংগঠনিক ভেটি যিটো আছে সেইটো মানে ষ্ট্ৰং থাকিব আৰু এই পাৰ্লামেণ্ট ইলেকশ্যন যিটো আহি আছে সেইটো ইলেকশ্যনত আমি আমাৰ যিজন প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থী আমি বহুত ভোটৰ ডিফাৰেঞ্চত কৰিমগঞ্জ চিটটো আমি জিকিম তেওঁ ক'ব পাৰে কালিতো মুখ্যমন্ত্ৰী ক'লে প্ৰেছ মিটত বা মানে যেতিয়া তেওঁ গামছা পৰালে মুখ্যমন্ত্ৰীক তেতিয়া ক'লে কি আমাৰতো কংগ্ৰেছৰ কমলাক্ষৰ লগত লাষ্ট 20 ইয়াৰ্ছৰ আমাৰ সম্পৰ্ক আছে কেতিয়াও আমাৰ সম্পৰ্ক বেয়া হোৱা নাই আমি একেই লগত আছোঁ তো সেইটো যদি হৈ থাকে এইটো বিৰাট বিশ্বাসঘাতকতা দলৰ লগত কৰিছে তেওঁ বিৰাট বিশ্বাসঘাতকতা সেইটো আমাৰ মানে আমি ভাবোঁ কি যি ভোটাৰে তেওঁক নিৰ্বাচিত কৰি পেলাই পঠালে MLA বনাই এবাৰ নহয় দুবাৰ নহয় 3-3 বাৰ সেই ভোটাৰৰ কাৰো লগত এটা কথা নাপাতি
কাৰো লগত এটা পৰামৰ্শ নকৰি অকলে সিদ্ধান্ত লৈ তেওঁ যে গুচি গ'ল এইটো মানে এটা বিৰাট আৰু এই মানে এতিয়া যি সময়টো জাষ্ট এট দ্য ইভ অফ পাৰ্লামেণ্ট ইলেকশ্যন তেওঁ যিটো কৰিলে এইটো কংগ্ৰেছ দলৰ লগত একদম বিৰাট বিশ্বাসঘাতকতা কৰিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।